হাই গাইজ, কি খবৰ আপোনালোকৰ? মই আছোঁ এতিয়া আমাৰ গাঁৱত। এইখনে হ'ল আমাৰ মৰমৰ গাঁও। ইমান ধুনীয়া পৰিৱেশ, আপোনালোকে চাওক কি ধুনীয়া পৰিৱেশ। এইটো হ'ল নলবাৰী মেডিকেল কলেজ ৰোড, খগ্ৰাবাৰৰ পৰা 2 কিলোমিটাৰ। ইমান ধুনীয়া পৰিৱেশ, আপোনালোকে আহিব এদিন ফুৰিবলৈ। যান্ত্ৰিকতাৰ জীৱনৰ পৰা অকণমান ওলাই আহিব, এইবিলাক ঠাই ফুৰিবলৈ বহুত ভাল পাব। ৰাস্তাত গাছবিলাক কাটিছে যদিও এতিয়া নতুনকৈ গছবিলাক ৰুই আছে। যেতিয়া গছবোৰ ডাঙৰ হ'ব আৰু ধুনীয়া লগা হ'ব। ইমান ধুনীয়া পৰিৱেশ, এবাৰ আহিব সময় পালে। গৰমত খুব ভাল লাগে, এইবোৰ ঠাই ফুৰিব লাগে। আপোনালোকে আহিব। এইটোৱে আমাৰ তেল ডিপ, ভাৰত পেট্ৰলিয়াম। ইয়াৰ অকণমান দূৰেৰে আমাৰ পাগলদিয়া নৈটো বৈ গৈছে। আপোনালোকে সময় পালে আহিব হা। আৰু কিছুমান ছোৱালীয়ে কয়, কিছুমান ল'ৰাই কয় আমাৰ ইয়াত বোলে বাঁহৰ গছ আছে। গাইজ, আপোনালোকে কওক ইয়াত ক'ত বাঁহৰ গছ আছে? যদি বাঁহৰ গছ ক'ৰবাত দেখিছে তে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। এতিয়ালৈ বাই, অন্য এটা ভিডিঅ'ত আকৌ লগ পাম।